তৃতীয় বাৰ্ষিক বৰুৱাবাৰী ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি ৰাজ্যৰ আন প্ৰান্তৰ দৰে চিৰসেউজ ক্ষেত্ৰ দৰং কামৰূপৰ সংগমস্থলী শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা বৰুৱাবাৰী ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি কৰা হয়। প্ৰায় 15খন গাঁৱৰ ৰাইজে মিলি উলহ মালহেৰে উদযাপিত কৰি আহিছে এই বৰুৱাবাৰী ৰাস মহোৎসৱ। মুখ্য দ্বাৰ উন্মোচনৰ প্ৰাক মুহূৰ্তত কেইবাগৰাকীও প্ৰতিমা দাতাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ৰাসৰ মুখ্য দ্বাৰ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ইশাংকুৰ শইকীয়াই। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে এহেজাৰ বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰতিমাসমূহৰ দুৱাৰ উন্মোচন কৰে। তাৰ পিছত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হয়। অগপ সম্পাদক কামৰূপ জিলাৰ OBC পৰিষদৰ উপসভাপতি জয়ন্ত কুমাৰ নাথে উদ্বোধন কৰে সাংস্কৃতিক মঞ্চ। 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ 7দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কুৰুৱা বৰুৱাবাৰী ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে এতিয়া উদ্যোক্তাসকলে। দৰং কামৰূপৰ সংগমস্থলী আজি আমাৰ ৰাসৰ তৃতীয় বৰ্ষ। এই তৃতীয় বৰ্ষত আমাৰ ধৰ্মধ্বজা উত্তোলনেৰে আজি প্ৰথম কাৰ্যসূচী হৈ এতিয়া আমাৰ দ্বাৰ উন্মোচন মুখ্য দ্বাৰ উন্মোচন হৈ গ'ল আৰু প্ৰতিমাসমূহ স্থল উন্মোচন হৈ গ'ল আৰু এতিয়া আমাৰ ইয়াত বৈকুণ্ঠ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। সেয়ে এই সংগমস্থলীত এয়া আজি 3 নম্বৰ বাৰ 3 বছৰীয়া এইটো তৃতীয় সংখ্যক যিখন এই উৎসৱ পাতিছে তাত আজিৰ এতিয়া আপোনালোকে দেখিছেই চাগে যিখিনি যুৱ সমাজৰ উপস্থিতিটো উল্লেখনীয় আৰু আমাৰ যিটো এই মৃন্ময়ী মূৰ্তিবিলাকৰ পৰা যিটো প্ৰাণ পাই উঠিছে সেইটোৰ প্ৰভাৱ এই অঞ্চলটোতে প্ৰত্যেকবাৰেই পৰে আৰু ইয়াৰ পিছৰ সময়ছোৱাত এই 5 দিনীয়া এই উৎসৱেই নহয় ইয়াৰ পিছতো পৰি থাকে। তেওঁলোকে ধৰ্মৰ সৈতে সংস্কৃতিৰ সৈতে অতি জড়িত। এতিয়া আইসকলে নাম যেনেকৈ ধৰিছে ঠিক তেনেদৰে এই অঞ্চলৰ ল'ৰা ছোৱালীও এই সংস্কৃতিৰ সৈতে জড়িত হৈ আছে আৰু আমাৰ আশা এয়াই এই উৎসৱৰ জৰিয়তে যাতে সেই বাৰ্তাটো যায় এই ধৰ্ম আৰু সংস্কৃতিৰ যাতে সংৰক্ষণ হয় সেইটোৱেই। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।